হেল্ল' ষ্টুডেণ্ট বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি এটা বিশেষ ডাঙৰ খবৰ। আপোনালোকে জানে নাই, হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ কাৰণে লৈ আহিছে বাবু আঁচনি। আৰু এইটো আঁচনি আপোনালোকে কেনেকৈ লাভ কৰিব আৰু আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব, আপোনালোকে এইটো এইটো ভিডিঅ'ত দেখাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব। আপুনি যদি মোৰ চেনেল নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, নতুন ভিডিঅ' আপডেট পাব ন। আৰু ভিডিঅ'টো লাইক কৰি পেলাই ইমান পৰিমাণ শ্বেয়াৰ কৰিব যাতে সকলো মানুহে ভিডিঅ'টো চাই পেলাই উপকাৰী হ'ব পাৰে। আৰু মোৰ এটা ৰিকুৱেষ্ট, আপোনালোকে কোনে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছে প্লিজ কমেণ্ট বক্সত জনাই দিব। বলক তেনেহ'লে আমি আৰম্ভণি কৰোঁ। ইয়াতে আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচন পূৰ্বে ঘোষণা কৰিছে বাবু আঁচনি যোজনা। উত্তৰ পূৰ্বাঞ্চল ৰাজ্যখন উচ্চ শিক্ষা গ্ৰহণ কৰা পুৰুষ ছাত্ৰ ছাত্ৰীক আৰ্থিকভাৱে সহায় কৰাৰ লক্ষ্যৰে এই আঁচনিখন গ্ৰহণ কৰা হৈছে। নিশ্চয় আপোনালোকে বুজি পাইছে আমাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে। তাৰপিছত কৈছে যে নৱবৰ্ষৰ দিনটো 1 জানুৱাৰী ঘোষণা কৰা এই আঁচনিখনত 1 ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব। অৰ্থাৎ আপোনালোকে নিশ্চয় বুজি পাইছে, 1 জানুৱাৰীত এইটো ঘোষণা কৰিছে, কিন্তু 1 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ কাৰ্যকৰী কৰা হ'ব। তাৰপিছত 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে নিশ্চয় একাউণ্টত পইচা পাই যাব। তাৰপিছত কৈছে মাহেকীয়াৰ ভিতৰত যোগ্য হিতাধিকাৰী এই আৰ্থিক সাহায্য পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব। আপোনালোকৰ বেংক একাউণ্টত আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব আৰু কেনেকৈ ফৰ্মটো ফিল আপ কৰিলে আপোনালোকৰ ৰিজেক্ট নহ'ব। ফৰ্মটো ফিল আপ কৰাৰ ভিতৰত আপোনালোকৰ কিন্তু বহুত পাৰ্থক্য আছে। আপোনালোকে ধুনীয়াকৈ ফৰ্মটো ফিল আপ কৰিব ভিডিঅ'টো চাই। কিন্তু আপোনালোকে যদি এনেই এটা ছিষ্টেমত ফৰ্ম ফিল আপ কৰে, তেনেহ'লে আপোনালোকে ফৰ্মটো যদি একচুৱেলি ৰিজেক্ট হৈ যায়, তেনেহ'লে আপোনালোকে পইচাটো কিন্তু লাভ কৰিব নোৱাৰিব। আপোনালোকে নিশ্চয় দেখা পাইছে, এইটো হ'ল বাবু আঁচনি ফৰ্ম, যিটো নেকি ফৰ্ম ধুনীয়াকৈ ফিল আপ কৰি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব। এইটো হ'ল এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু আপোনালোকক মই এটা চিন দি দিছোঁ, আপোনালোকে ধুনীয়াকৈ ইয়াতে পঢ়ি চাব কি কৈছে। তাৰপিছতে আপোনালোকে যদি অলপ তলফালে আহে, ইয়াতে নিশ্চয় দেখা পাইছে, কৈছে যে যিটো নেকি নম্বৰত প্ৰথমতে দিয়া আছে পাৰ্চনেল ডিটেইলছ। অৰ্থাৎ ষ্টুডেণ্টৰ যিটো নেকি ডিটেইলছ ধুনীয়াকৈ দিব দিছে। প্ৰথমতে দিয়া আছে নেম অফ ষ্টুডেণ্ট, তাৰপিছত আছে মেৰিট ষ্টেটাছ ছিংগল মেৰিট, যিটোহে দি দিব। তাৰপিছত আছে 3 নম্বৰত আপোনালোকৰ ডেট অফ বাৰ্থ, অৰ্থাৎ আপোনালোকৰ এডমিট কাৰ্ড বা আপোনালোকৰ যিটো নেকি আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থ যিটো আছে সেইটোৱে দি দিব। তাৰপিছত ইয়াতে কৈছে নেম অফ ফাদাৰ অফ দ্য মাদাৰ, যে গাৰ্জিয়ান, আপোনালোকৰ ফাদাৰ বা মাদাৰ যিটোৱে গাৰ্জিয়ান আছে, গাৰ্জিয়ানৰ নেমটো ধুনীয়াকৈ দি দিব। তাৰপিছত 5 নম্বৰত কৈছে যে ৰিলিজন, আপোনালোকে হিন্দু মুছলিম কি হয় ধুনীয়াকৈ দি দিব। তাৰপিছতে কৈছে যে মোবাইল নম্বৰ, আপোনালোকৰ মোবাইল নম্বৰটো ধুনীয়াকৈ আপোনালোকে দি দিব, অৰ্থাৎ চলি থকা মোবাইল নম্বৰটো দি দিব। তাৰপিছতে ইয়াতে কৈছে যে এড্ৰেছ, আপোনালোকে এড্ৰেছ বুলি কওঁতে ভিলেজ হয় ভিলেজ দিব, টাউন হয় টাউন দি দিব। তাৰপিছতে পিনক'ড আৰু তাৰপিছতে আপোনালোকৰ যিটো নেকি ব্লক নেম আপোনালোকে ধুনীয়াকৈ দি দিব। দিয়াৰ পিছত আপোনালোকে তলফালে যদি লক্ষ্য কৰে, ইয়াতে কিন্তু দিয়া আছে পুলিচ ষ্টেচন। বন্ধুসকল, আপোনালোকে যিটো নেকি পুলিচ ষ্টেচন দেখা পাইছে, তাৰপিছত আছে আপোনালোকৰ ডিষ্ট্ৰিক্ট। আপোনালোকে ধুনীয়াকৈ ফৰ্মটো ফিল আপ কৰিব আপোনালোকৰ আধাৰ কাৰ্ড চাই। তাৰপিছত 8 নম্বৰত দিয়া আছে আধাৰ নম্বৰ, অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডটোত 12টা সংখ্যাৰ যিটো নম্বৰ আছে সেইটো নম্বৰ আপোনালোকে ধুনীয়াকৈ বহাই দিব। তাৰপিছত 9 নম্বৰত দিয়া আছে নেম অফ লোকেলিটি, আপোনালোকে ধুনীয়াকৈ দি দিব। তাৰপিছত তলতে ইয়াত বা ন আপোনালোকে যিটো হয় সেইটো ধুনীয়াকৈ দি দিব। তাৰপিছত আপোনালোকে তলফালে যদি লক্ষ্য কৰে, 2 নম্বৰত দিয়া আছে এডুকেশ্যনেল ডিটেইলছ, আপোনালোকৰ যিটো নেকি এডুকেশ্যনেল ডিটেইলছ হয়, আপোনালোকে 1 নম্বৰত ইয়াতে কৈছে যে নেম অফ দ্য ইণ্টিগ্ৰেশ্যন ফ্ৰম দ্য উইথ পাছ, আপোনালোকে কোনটো বছৰত, অৰ্থাৎ আপোনালোকে পাছ কৰিছে, কোনটো আপোনালোকে কি বোলে শ্ৰেণী পাছ হৈ গৈছে। তাৰপিছতে তলত দিয়া আছে 2 নম্বৰত লাষ্ট এক্সাম পাছ, আপোনালোকে কোনটো বছৰত এক্সাম দিছে, লাষ্ট এক্সাম, সেইটো এক্সামৰ বছৰটো আপোনালোকে ইয়াতে ধুনীয়াকৈ দি দিব, ইয়াত দি দিব। তাৰপিছতে আপোনালোকৰ ৰোল নম্বৰটো ধুনীয়াকৈ দি দিব। দিয়াৰ পিছত 3 নম্বৰত দেখা হৈছে নেম অফ দ্য ইণ্ডিকেশ্যন, আপোনালোকৰ চিটিজেন, অৰ্থাৎ আপোনালোকৰ যিটো নেকি ৰোল, আপোনালোকে এইটো আপোনালোকে নিশ্চয় পাইছে, যিবিলাক নেকি গ্ৰেজুৱেট পঢ়ি আছে সেইবিলাক কিন্তু ছাৰ মেমসকলক সুধিলে ধুনীয়াকৈ আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে এইটো ভৰাই দিব। নেম অফ ইউনিভাৰ্চিটি দিব, তাৰপিছত আপোনালোকৰ ইউনিভাৰ্চিটি ধুনীয়াকৈ দি দিব। তাৰপিছত আহিলে আমাৰ 3 নম্বৰত কিন্তু ইয়াতে কৈছে বেংক ডিটেইল।
বেংক ডিটেইলছ আপোনালোকৰ যিটো নেকি একাউণ্ট আপোনালোকে ধুনীয়াকৈ পাছবুকখন চাইছে একাউণ্ট নম্বৰটো বহাই দিব তাৰপিছত আপোনালোকে IFSC কোডটো দি দিব IFSC কোডটো দিয়াৰ পিছত একাউণ্ট হোল্ডাৰ নেম বুলি অপশ্যন আছে আপোনালোকে একাউণ্ট হোল্ডাৰ দি দিব বেংক নেম দি দিব বেংক নেম দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ব্ৰাঞ্চ নেম আপোনালোকে ব্ৰাঞ্চ নেমটো দি দিব তাৰপিছতে তলতে যদি লক্ষ্য কৰে আপোনালোকে ইয়াতে কিন্তু কৈছে যে চিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন আপোনালোকৰ হেড ছাৰৰ চিগনেচাৰ লাগিব তাৰপিছতে কিন্তু ইয়াতে কৈছে যে চিগনেচাৰ পেৰেণ্ট বা গাৰ্জিয়ান আপোনালোকৰ যিটো নেকি চিগনেচাৰ গাৰ্জিয়ান দিব লাগিব তাৰপিছত আপোনালোকৰ ইয়াতে কৈছে যে ষ্টুডেণ্ট অফ দ্য চিগনেচাৰ লাগিব আপোনালোকে নিশ্চয় বুজি পাইছে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব আৰু এটা মেইন গুৰুত্বপূৰ্ণ ভিডিঅ' কথা কওঁ বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে কোনটো একাউণ্ট দিব লাগিব যিটো একাউণ্ট নেকি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে বা অৰ্থাৎ DVD লিংক আছে সেইটো একাউণ্ট আপোনালোকে দি দিব কিন্তু একাউণ্ট যদি DVD লিংক নাই তেনেহ'লে সেইটো একাউণ্ট দি পেলাই আপোনালোকৰ একো লাভ নাই যিটো একাউণ্ট নেকি একচুৱেলি DVD লিংক আছে অৰ্থাৎ আপোনালোকৰ যিটো নেকি একাউণ্টটো অৰ্থাৎ আপোনালোকে আধাৰ কাৰ্ডৰ লগত জড়িত আছে সেইটো একাউণ্ট দিব সেইটোৰ বাহিৰে কিন্তু বেলেগ একাউণ্ট নিদিব আপোনালোকে নিশ্চয় বুজি পাইছে আৰু ভিডিঅ'টো যদি বুজি পাত কিবা অসুবিধা পাইছে কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক আৰু যিসকল ষ্টুডেণ্টে এতিয়ালৈকে ফৰ্মটো পোৱা নাই সেইসকলে ধুনীয়াকৈ ছাৰৰ তাত যে ফৰ্মটো লৈ পেলাই আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি থৈ দিব আৰু যিসকলে নেকি ছাৰৰ বাইদেউ যদি কয় যে নাই ফৰ্ম নাই তেনেহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে ধুনীয়াকৈ ফৰ্মটো পাই যাব তাৰ পৰা আপোনালোকে ডাউনলোড কৰি পেলাই ধুনীয়াকৈ ফিল আপ কৰি থৈ দিব এতিয়ালৈকে কিন্তু এপ্লাই সময় অহা নাই যেতিয়া নেকি আপোনালোকে অনলাইন এপ্লাই সময় হ'ব বা পৰ্টেল মুকলি কৰিব তেতিয়া আপোনালোকৰ কাৰণে ভিডিঅ' এটা লৈ আহিম আপোনালোকে ধুনীয়াকৈ চাই এপ্লাই কৰিব পাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক যাতে এপ্লাই ভিডিঅ'টো এৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যন যায় আৰু আপোনালোকে ধুনীয়াকৈ চবৰ আগতে ধুনীয়াকৈ আপোনালোকে বাবু আঁচনিটো এপ্লাই কৰিব পাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ